জনাইছো সকলোকে মোৰ শুভাকাংক্ষীসকল আজি এটা নতুন ভিডিঅ' লৈ আহিছো আজিৰ ইতিহাস আজি 6 মাৰ্চ তাৰিখনো ভাৰতীয় ইতিহাসৰ কাৰণে কেনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল যাৰ পৰা আমি শিক্ষা ল'ব পাৰোঁ আহকচোন তেতিয়াহ'লে 6 মাৰ্চলৈ আমি ঘূৰি যাওঁ পৃথিৱীৰ অন্যান্য ঘটনালৈকে অসম বুৰঞ্জী ভাৰতীয় বুৰঞ্জীৰ বিষয়ে এক ব্যাপক আলোচনা 1508 চনৰ 6 মাৰ্চ তাৰিখে মোগল সম্ৰাট হুমায়ুনৰ জন্ম হৈছিল নাছিৰুদ্দিন মুহম্মদ হুমায়ুনৰ জন্ম তেতিয়া হৈছিল কাবুলত তেওঁ আছিল ভাৰতীয় ইতিহাসত মোগল সাম্ৰাজ্যৰ দ্বিতীয়জন মহান শাসক গতিকে প্ৰিন্টিং মিষ্টেক হৈছে মোগলটো মোগল হৈ আছে গতিকে অকমান শুধৰণি কৰাৰ প্ৰয়োজন 1508 খ্ৰীষ্টাব্দৰ পিছত আমি যাওঁ 1775 চনলৈ চুৰাটৰ ঐতিহাসিক সন্ধি স্বাক্ষৰ হৈছিল মাৰাঠা নেতা ৰঘুনাথ ৰাও আৰু ব্ৰিটিছ কৰ্তৃপক্ষৰ মাজত চুৰাটৰ ঐতিহাসিক সন্ধি 6 মাৰ্চ 1775 স্বাক্ষৰ হৈছিল যাৰ ফলত প্ৰথম ইংগ মাৰাঠা যুদ্ধৰ সূচনা কৰে গতিকে আমি চুৰাটৰ এই ঐতিহাসিক সন্ধিখনৰ কথা আজিৰ দিনটোত স্মৰণ কৰিব লাগে 1915 চনত এটা ঐতিহাসিক ঘটনা ঘটিছিল যে ভাৰতবৰ্ষৰ দুই মহান মনীষী মহাত্মা গান্ধী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ঐতিহাসিক মিলন হৈছিল গতিকে শান্তি নিকেতনত প্ৰথমবাৰৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু মহাত্মা গান্ধীৰ প্ৰথম সাক্ষাৎ হয় আৰু দুয়োৰে মাজত গভীৰ বন্ধুত্বও আৰম্ভণি হৈছিল গতিকে এনে এক মনোমোহা দৃশ্য পৃথিৱী বিখ্যাত এই দৃশ্যই মানুহক আকৰ্ষিত কৰিছিল যে দুজন মনীষীৰ এই মহামিলনে ভাৰতীয় সমাজ সংস্কৃতিলৈ কিমান ধুনীয়াকৈ আগবঢ়াইছিল অৱদান সেইলৈ প্ৰশ্নৰ কোনো বতৰা নাই গতিকে আজিৰ দিনটো সেইকাৰণে অতি গুৰুত্বপূৰ্ণ 1961 চনৰ কথা এই আজিৰ দিনটোতে 6 মাৰ্চ তাৰিখে দি ইকনমিক্স টাইমছ প্ৰকাশ পাইছিলে ভাৰতৰ প্ৰথমখন আৰ্থিক দৈনিক কাকত বম্বেৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলে এইবাৰ আমি খেল জগতৰ কথা লৈ সুনীল গাভাস্কাৰৰ নাম কোনে শুনা নাই গতিকে সুনীল গাভাস্কাৰ যাক লিটল মাষ্টাৰ বুলি কোৱা হয় এই লিটল মাষ্টাৰৰ অভিষেক ঘটিছিলে টেষ্ট মেচত 1971 চনৰ 6 মাৰ্চ তাৰিখে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে গতিকে আমি আজিৰ এই দিনটো সুনীল গাভাস্কাৰৰ ক্ৰিকেট অভিষেক হিচাপে স্মৰণ কৰিব লাগিব ঠিক তেনেকৈ আজিৰ ইতিহাসৰ লগত জড়িত আৰু কেইবাটাও তথ্য আমাৰ হাতত আছে 1990 চনত ভাৰতীয় হকী দলৰ এক ঐতিহাসিক বিজয় সাব্যস্ত কৰিছিলে ইন্দিৰা গান্ধী গোল্ড কাপ বিজয় কৰিছিল গতিকে এইটো আছিল ভাৰতীয় খেল জগতৰ বাবে অতি গুৰুত্বপূৰ্ণ এক গৌৰৱৰ ক্ষণ 1946 চনত মহান বিজ্ঞানী যিয়ে কলাজলৰ ঔষধ আৱিষ্কাৰ কৰিছিল হাজাৰ হাজাৰ লোকৰ জীৱন ৰক্ষা কৰিছিল উপেন্দ্ৰনাথ ব্ৰহ্মচাৰীৰ আজিৰ দিনটোতে মৃত্যু হৈছিল ঠিক তেনেকৈ একেলগে বিপ্লৱী অম্বিকা চক্ৰৱৰ্তীৰ আজিৰ দিনটোত প্ৰয়াত হৈছিল 1962 চনত তেওঁ বিশেষকৈ চট্টগ্ৰামত যিটো অস্ত্ৰাগাৰ লুণ্ঠনৰ ঘটনা ঘটিছিলে আৰু এগৰাকী নিৰ্ভীক স্বাধীনতা সংগ্ৰামী হিচাপে তেওঁৰ নাম ইতিহাসত সদায় ৰৈ ৰ'ব 1982 চনৰ কথা বিখ্যাত ৰাজনীতিবিদ সমাজকৰ্মী যিয়ে আমাৰ সংসদত জনসাধাৰণৰ কণ্ঠস্বৰ হিচাপে চিনাকি দিছিল ৰামভাও মালগী তেওঁৰ আজিৰ দিনটোতে 6 মাৰ্চ তাৰিখ 1982 চনত মৃত্যুবৰণ কৰিছিল 1930 চনৰ আজিৰ দিনটো অতিকে গুৰুত্বপূৰ্ণ 6 মাৰ্চ তাৰিখে লবণ সত্যাগ্ৰহৰ পটভূমি হৈছিলে গান্ধীজীয়ে আইন অমান্য আন্দোলনৰ প্ৰতিবাদ হিচাপে লবণ সত্যাগ্ৰহ অৰ্থাৎ লোণ সত্যাগ্ৰহ আৰম্ভ কৰিছিলে দাণ্ডিৰ যাত্ৰাৰ যোগেদি আৰু এই 6 মাৰ্চতে ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰসাৰ আৰু আলোচনা কৰিছিলে গতিকে আশা কৰিছোঁ আজিৰ ইতিহাসত আমি গুৰুত্বপূৰ্ণ কেইবাটাও তথ্য লাভ কৰিলোঁ সকলো শুভাকাংক্ষী আজিৰ ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ ফেচবুক পেজ পংকজ বৰা ফলো কৰিবলৈ নাপাহৰিব লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশ্যন আপোনালোকে ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ পুনৰ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আজিলৈ আহিছোঁ ধন্যবাদ